নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 24। পাঠটোৰ নাম হ'ল তোমালোকৰ গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোখিনি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ আৰু তোমালোকে বুজি পোৱা আৰু অতি সোনকালে মুখস্থ হোৱাকৈ লৈ আহিছোঁ। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ইয়াত আমাৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰৰ লিখা। 1 নম্বৰত কত দিয়া আছে প্ৰচাৰ মানে কি? উত্তৰত দিয়া আছে আমাৰ প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়। খ নম্বৰত দিয়া আছে প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব প্ৰচাৰ মাধ্যম দুই প্ৰকাৰ, মুদ্ৰিক আৰু ইলেক্ট্ৰনিক। গ নম্বৰত দিয়া আছে গণমাধ্যম কাক কয়? উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। যেনে চলচ্চিত্ৰ, বাতৰ নাট, পুতলা নাচ, নাটক, গীত, মাত আদি। ক নম্বৰত দিয়া আছে প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি? ইয়াৰ উত্তৰত দিয়া আছে প্ৰাচীন কালত ঢোল, পিটিকা, ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল। 9 নম্বৰত দিয়া আছে আমাৰ ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 16শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে 2 নম্বৰৰ কত দিয়া আছে আমাৰ প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে? উত্তৰত দিয়া আছে প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ, মুদ্ৰিক আৰু ইলেক্ট্ৰনিক। মুদ্ৰিক প্ৰচাৰ মাধ্যমসমূহ হ'ল বাতৰি কাকত, আলোচনী আৰু কিতাপ। আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহ হ'ল ৰেডিঅ', টেলিভিছন, মোবাইল ফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি। মুদ্ৰিক প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদিৰ দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছে। তদুপৰি এই মাধ্যমসমূহে মানুহৰ শিল্প, সাহিত্য চৰ্চাৰ সুবিধা প্ৰদান কৰিছিল। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰ অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদি সৃষ্টি কৰে। মুদ্ৰিক আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্ৰ, নাটক, বাতৰ নাট, পুতলা নাচ, গীত, মাত, কবিতা আদিও একোটা গণমাধ্যম, যিবোৰে মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যমসমূহ ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্ৰিত কৰাত যথেষ্ট অৰিহণা যোগাইছিল। তাৰপিছত আমাৰ খ নম্বৰত দি আছে গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?
ইয়াৰ উত্তৰটো হ'ব গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদ স্বৰূপ জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমে সদায় আগভাগ লয়। সংবাদপত্ৰ, ৰাজহুৱা সভা সমিতি, ৰাইজ মেল, নাটক, কথাছবি, সাহিত্য, আলোচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদি জনমত গঠনৰ একোখন মঞ্চ। চৰকাৰৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম কাজত পৰামৰ্শ, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্ৰিক কল্যাণৰ আন্দোলন আৰু জাগৰণসমূহ সাপেক্ষে জনসাধাৰণক সোচ্চাৰ কৰাত প্ৰচাৰৰ অৰ্থ জনসাধাৰণৰ মাধ্যমসমূহে আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটি স্বৰূপ। এই ভেটি সদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময় সাপেক্ষ কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰৰ ভাবুকি স্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেন সন্ত্ৰাসবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্ব বহন কৰে প্ৰচাৰৰ মাধ্যমসমূহে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক, খালী ঠাইবিলাক তোমালোকৰ এক্সামত আহি থাকে। দেশ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা মাধ্যম। এইটো হ'ব তোমালোকৰ এনচাৰ। যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদান প্ৰচাৰৰ একোটা মাধ্যম। তাৰপিছত তোমালোকৰ মানুহৰ মাজত দেশ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। এইটো হ'ব তোমালোকৰ মানুহৰ মাজত আন্তৰিক হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰৰ মাধ্যমৰ অৱদান উল্লেখনীয়। তাৰপিছত দেশ ছপাশাল আৱিষ্কাৰ কৰিছিল। এইটোৰ এনচাৰ হ'ব তোমালোকৰ জোহান গাটেনবাৰ্গে আমাৰ ছপাশাল আৱিষ্কাৰ কৰিছিল। তাৰপিছত আমাৰ ঘ নম্বৰত দিয়া আছে কম্পিউটাৰক অসমীয়াত যন্ত্ৰ বুলি কোৱা হয়। কম্পিউটাৰক অসমীয়াত কি যন্ত্ৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়। অসমীয়াত কি কয় আমাৰ কম্পিউটাৰক? পৰিকলন যন্ত্ৰ বুলি অসমীয়াত কয়। ঙ নম্বৰত দিয়া আছে গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজত হৈছে প্ৰচাৰ মাধ্যম। এইটো উত্তৰ হ'ব আমাৰ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজত যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন। তোমালোকৰ শুদ্ধ উত্তৰ আৰু খালী ঠাই আহি থাকে তোমালোকৰ। ইয়াত ক নম্বৰত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকৰ বা সৈনিক শিল্প বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমাৰ ৰূপকৰ বুলি কোৱা হয়। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে অতীজত ৰাইজ প্ৰজাক বাতৰি দিবৰ বাবে মাইক ঢোলৰ সহায় লৈছিল। এইটো হ'ব আমাৰ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢোলৰ সহায় লৈছিল। গ নম্বৰত দিয়া আছে মুদ্ৰিত মাধ্যমসমূহ হ'ল ৰেডিঅ' কিতাপ। এইটোৰ এনচাৰ হ'ব আমাৰ
মুদ্ৰিক মাধ্যমসমূহ হ'ল ইয়াত আছে এনসাৰ আমাৰ মুদ্ৰিক মাধ্যমসমূহ হ'ল কিতাপ ঘ নম্বৰত দিয়া আছে অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ আৰ্কিমিডিছ আৰু মাৰ্কিনি এইটো হ'ব তোমালোকৰ অনাতাঁৰ মানে ৰেডিঅ' এইটোৰ আৱিষ্কাৰ হ'ব মাৰ্কনি ও নম্বৰত দিয়া আছে আমাৰ ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত আৰু কম্পিউটাৰ এইটো তোমালোকে সকলোৱে গম পোৱা ইলেক্ট্ৰনিক মাধ্যম আমাৰ হ'ব কম্পিউটাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু যদি তোমালোকক এই এনেকুৱা টাইপৰ PDF লাগে তোমালোকে মোক ইমেইলত এটা ইমেইল কৰিবা মই এই PDFটো তোমালোকক ইমেইলৰ যোগেদি সেন্ড কৰি দিম এনেকুৱা ধৰণৰ তোমালোকৰ কোনটো চেপ্টাৰৰ PDF লাগে আৰু তোমালোকে মোক মেইল কৰি দিবা মই তোমালোকক দি দিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত